অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি প্ৰত্যেকখন জিলাই আজি ন্যায়ৰ সমদল আজি ওলোৱা হৈছে। গতিকে আজি অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি জিলা ছাত্ৰ সন্থাও আজি সদৰত আজি সমদল কাৰ্যসূচী লোৱা হৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গক ন্যায় প্ৰক্ৰিয়াটো যাতে অতি শীঘ্ৰে কৰে আৰু ন্যায় তেখেতক আমাক প্ৰতিটো অসমবাসীৰ যাতে ন্যায় সোনকালে পায় তাকে আমাৰ দাবী। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, যোৱাকালি চৰকাৰত আসন বহি যে তেওঁলোকে যিটো পদযাত্ৰাটো তেওঁলোকে কৰিছে, আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। তেওঁলোকে যদি চৰকাৰত বহি তেওঁলোকে যদি ন্যায়ৰ কথা যদি বিচাৰিব লাগে তেন্তে তেওঁলোকৰ বিসফল হৈছে বুলি আমি ক'ব বিচাৰিছোঁ। আৰু বিজেপি চৰকাৰে যে আজি ইমান যে ভয় খাইছে নে ৰাইজক যে তেওঁলোকে আজিলৈকে শাস্তি তেওঁলোকে প্ৰদান কৰিব পৰা নাই। আজি যি মন্তব্য জয়ন্ত মল্ল বৰুৱাই তেখেত দি আছে যে তেখেতৰ কথা জুবিন গাৰ্গৰ অনুৰাগী বুলি কৈ আছে, কিন্তু এটা সময় যে যি কথা কৈছে তেখেতৰ বিষয়ত কোনো একো উত্তৰ দিয়া নাই। কিন্তু আজি তাৰিখত দিল্লী দিছপুৰ একে চৰকাৰ, কিন্তু আজি তেওঁলোকে ভয় খাই ৰাজপথত ওলাই জুবিন গাৰ্গক ন্যায় তেখেতলোকে বিচাৰিব আহিছে। গতিকে আমি ধিক্কাৰ দিছোঁ। আমি অসমবাসী ৰাইজে বিচাৰিছোঁ যে জুবিন গাৰ্গক ন্যায় অতি শীঘ্ৰে অসমক ৰাইজক দিব লাগিব আৰু যিকেইটা তাত জড়িত আছে তেওঁলোকক অতি শীঘ্ৰে আইনী ব্যৱস্থা আৰু আইনী কঠোৰ তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব। কম যে যি ব্যক্তিয়ে আমাৰ মাজত আজি তাৰিখত নাই, আমি ক'ব বিচাৰিছোঁ আমাৰ সম্পদ অসমৰ কোহিনুৰ আমি হেৰুৱাই পেলালোঁ। আৰু হেৰুৱাই পেলোৱা যিকেইটা দুষ্কৃতি আছে তেওঁলোকক আইনী ব্যৱস্থা অতি শীঘ্ৰে লৈ SIT তদন্ত কৰি চাৰ্জশ্বিট দি যাতে তেওঁলোকক ফাষ্ট ট্ৰেক কোৰ্টত আনিব লাগিব। মুখ্যমন্ত্ৰী কৈছে যে মোৰকে পাৱাৰফুল মানুহ নাই, কিন্তু যোৱা এক মাহৰ ভিতৰত আমি দেখা পাইছোঁ যি মানুহে কয় যে সদায় পলিটিক্স নকৰিবা বন্ধু, আজি গোটেই ৰাজনীতিক দলসকলে তেওঁলোকে ৰাজনীতি কৰি পেলাইছে। গতিকে ৰাজনীতি কৰা বন্ধ কৰি তেওঁলোকে যাতে অসমৰ জনগণক তেওঁলোকে আইন ব্যৱস্থা কৰি ন্যায় দিব লাগিব। আৰু লগতে জুবিন গাৰ্গে কৈছিল যে ৰাজনীতিসকলে সদায় তেওঁলোকে ভাগ কৰে, মানুহ ভাগ কৰে ধৰ্ম নামত, ভাষা নামত, কিন্তু জুবিন গাৰ্গ দেখাই দিছিলে যে তেখেতৰ যোৱা এক মাহৰ ভিতৰত যে কোনো ধৰ্ম নাই, কোনো ভাষা ভাষী জনগোষ্ঠী তেওঁলোকে সম্পূৰ্ণ আমি একগোট হৈ আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। গতিকে আমাক অসমৰ ৰাইজক অতি শীঘ্ৰে ন্যায় দিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। জুবিন গাৰ্গৰ ন্যায় দাবীত আমি ৰেলী কৰিব ওলাইছোঁ। আমি বিচাৰোঁ যে জুবিন গাৰ্গে জাষ্টিছ পাওক, তেওঁক আৰু চৰকাৰৰ পলিটিক্স আমাৰ লগত নচলিব। আমি সকলোৱে একগোট হৈ পেলাই চিঞৰিব বিচাৰিছোঁ।